নিশ্চয়কৈ উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা তথা দ্বিতীয় কাশীদাম ক্ষেত্ৰ গোৱালপাৰা জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপ্ৰতিষ্ঠানত মাঘী পূৰ্ণিমা উপলক্ষে অহা 23 ফেব্ৰুৱাৰীৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব বিষ্ণুযজ্ঞ সহ মেলা মহোৎসৱ। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ আৰু মই বৰ্তমান সূৰ্য পাহাৰতে আছোঁ আৰু সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাব ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে বিশ্বশান্তি কামনাৰে প্ৰতি বছৰে আচলতে মাঘী পূৰ্ণিমা উপলক্ষে এই বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু এইবেলি 10 দিনীয়া কাৰ্যসূচী লোৱা হৈছে। তাৰ বাবে ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি চলি আছে আৰু ইয়াত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ধৰ্মীয় কাৰ্যসূচীৰ লগতে সমানে সমানে সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰা হ'ব। সূৰ্য পাহাৰ পৰিচালনা সমিতিৰ সম্পাদক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। যিহেতু প্ৰতি বছৰে আপোনালোকে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰে, বিশেষকৈ বিষ্ণুযজ্ঞৰ জৰিয়তে সকলোৰে মংগল কামনা কৰে, এইবেলিও আয়োজন কৰা হৈছে। গতিকে কেনেধৰণৰ কাৰ্যসূচী লৈছে চমুকৈ যদি অৱগত কৰে। আমাৰ আচলতে মূলটো হৈছে বিষ্ণুযজ্ঞ, তাৰ লগত সংগতি ৰাখি মেলা মহোৎসৱ। বিষ্ণুযজ্ঞৰ কাৰ্যসূচী সম্পূৰ্ণ হৈছে, মেলা মহোৎসৱৰ যিখিনি কাৰ্যসূচী আছে সেইখিনি সম্পূৰ্ণ হৈছে। আধ্যাত্মিকতাৰ যিখিনি কাৰ্য, যেনেকৈ আমি যজ্ঞ 24 ফেব্ৰুৱাৰীত আৰম্ভ কৰিম, 28 ফেব্ৰুৱাৰীত আমি পূৰ্ণাহুতিৰে তেখেতক বিদায় দিম। আমাৰ লক্ষ্য আৰু উদ্দেশ্যটো অতীত কালৰ পৰাই যে বিশ্বব্ৰহ্মাণ্ডৰ মংগলৰ কাৰণে, জড়জগত জীৱ জগতৰ মংগলৰ কাৰণে আমাৰ এই বিশ্বব্ৰহ্মাণ্ডত থকা আমি যিসকল জীৱ, এই জীৱবিলাকৰ মংগলৰ কাৰণে আমি যজ্ঞ পাতোঁ। আৰু এই যজ্ঞ যাতে আমাৰ সমাজৰ লগতে আমাৰ প্ৰত্যেকটো পৰিয়ালৰ ব্যক্তিগত জীৱনতো যাতে তেখেতৰ আশীৰ্বাদ থাকে, তাৰ কাৰণে আমি যজ্ঞ কৰিছোঁ। আমাৰ যজ্ঞত এইবেলি আমাৰ থাকিব নাম কীৰ্তন। আমাৰ 9 দিনে নাম কীৰ্তন থাকিব। দিনৰ ভাগত আমাৰ কীৰ্তন পাতি থাকিব প্ৰত্যেকটো স্থানতে। আৰু লগতে হ'ব কি ৰাতিৰ ভাগত আমি জ্যোতি সংগীত, বিষ্ণু সংগীত আৰু ভূপেন্দ্ৰ সংগীতত আমি কণ কণ ল'ৰা ছোৱালীৰ বয়স অনুভেদে আমি নৃত্য প্ৰতিযোগিতা পাতিছোঁ। যিহেতু তিনিটা ধৰ্মৰ মিলনভূমি আৰু বছৰৰ ওৰতো দিন আচলতে ইয়াত আধ্যাত্মিকতাৰ পৰিৱেশ এটা বিৰাজ কৰিয়ে থাকে। গতিকে এই কাৰ্যসূচীৰ জৰিয়তে আপোনালোকে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিব। এইটো এটা এই বছৰৰ কাৰণে এটা নতুন আচলতে সংযোজনটো আমাৰ আগৰ পৰা আছে, কিন্তু এইবাৰ বিস্তৃতভাৱে কৰিছোঁ, আমি বহলভাৱে কৰিছোঁ। আমি ইয়াতে যাত্ৰা পাৰ্টি পাতিম। যাত্ৰা পাৰ্টিটো ধৰ্মীয় হ'ব লাগিব আৰু এইবাৰ ধৰ্মীয় ধৰণে আমাৰ যাত্ৰা পাৰ্টিত হ'ব। আৰু আপোনালোকে এইবাৰ যদি কৈছোঁ যে সনাতন হিন্দু বৌদ্ধ জৈন, আৰু এইবেলি এটা সাংঘাতিক ভাল কথা হৈছে কি 23, 24, 25 ফেব্ৰুৱাৰীত জৈনসকলৰ তেওঁলোকৰ ইয়াত এখন মেলা আৰম্ভ হ'ব। দুইফালে আধ্যাত্মিকতাৰ এটা পৰিৱেশ সৃষ্টি হ'ব। তেওঁলোকে ইয়াতে তেওঁলোকৰ ধৰ্মগুৰু আহিব, ধৰ্মগুৰু আহি তেওঁলোকৰ সভা পূজা এখন হ'ব। সেই পূজাৰ লগতে আমাৰো বিষ্ণুযজ্ঞ চলি থাকিব। গতিকে যিটো সনাতন হিন্দু বৌদ্ধ জৈন যিটো মিলনভূমি, পুণ্যতীৰ্থ যিখন, এই পুণ্যতীৰ্থ দুটা আধ্যাত্মিক দিশৰ একে সময়তে সূৰ্য পাহাৰত ইয়াৰে আৰাধনা চলিব। নিশ্চয় সেই আৰাধনাই আমাৰ এই গোৱালপাৰা জিলাখনৰ লগতে সমগ্ৰ বিশ্ববাসীৰ লগতে অসমখনক উন্নতিৰ শিখৰত লৈ যাব। আৰু আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অংশগ্ৰহণ এক উল্লেখযোগ্য। এইটো আচলতে মই ক'ব নালাগে, এই মহাপীঠস্থললৈকে যিসকল আহে আজিৰ দিনত গোটেই বছৰো যদি যিমানখিনি ভক্ত আহে, মই যদি কওঁ যে আটাইতকৈ বেছি ভক্ত অন্য সময়ত অহা ভক্তৰ ভিতৰত ইছলাম ধৰ্মী ভক্তসকল আহে। কিন্তু তাৰ ভিতৰত কিন্তু ইছলাম ধৰ্মী ভক্তসকলৰ ভিতৰত কিন্তু মহিলাসকল তেওঁলোকে বোৰখা পিন্ধি সূৰ্য পাহাৰ দৰ্শন কৰে। ইছলামৰ যিটো বাৰণ আছে কিন্তু তেওঁলোকে নামানে। আৰু এইটো সূৰ্য পাহাৰ মহাপীঠস্থলীৰ এটা আধ্যাত্মিকতাৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে সূৰ্য পাহাৰ মহাপীঠস্থললৈকে ইছলাম ধৰ্মী আজি লোকসকল আহিছে। আৰু ইয়াত থকা এই মূৰ্তিবোৰ আচলতে ইছলামত আমি সিমানখিনি নাজানো, তথাপিও জানো এইটো প্ৰস্তুতি চলি আছে। গতিকে লাখ লাখ তীৰ্থযাত্ৰী এতিয়া আহিব, তেওঁলোকক আপ্যায়নৰ কাৰণে বা তেওঁলোকক থকা খোৱাৰ সুবিধা, খোৱাৰ ব্যৱস্থাটো লাখ লাখ ভক্তৰ বাবে সম্ভৱ নহয়। তথাপিও যিসকল দূৰণিবতীয়া যাত্ৰী আহে তেওঁলোকে যদি দুপৰীয়াৰ ভাগত যদি তেওঁলোকে ইয়াতে আহাৰ গ্ৰহণ কৰিব বিচাৰে, আমাৰ লংগৰত তেওঁলোকে আমাৰ পৰা কুপন ল'লে তেওঁলোকক আমি ন্যূনতম হাৰত আমি কুপন দিম, তেওঁলোকে ইয়াত সেই আহাৰ গ্ৰহণ কৰিব পাৰিব। আৰু যদি কোনোবা যাত্ৰী যদি ইয়াত আহি ৰাতি থাকিব লগা হয়, আজিৰ দিনত আপোনালোকে 23 ফেব্ৰুৱাৰীত তেজপুৰৰ পৰা এটা যাত্ৰীৰ দল আহি সূৰ্য পাহাৰ থাকিব। আজিৰ দিনটোত আপোনালোকক সূৰ্য পাহাৰ মহাপীঠস্থানৰ চৌহদৰ ভিতৰত আমি এটা নিশাত 200 যাত্ৰী ৰাখিব পৰা আমাৰ ব্যৱস্থাটো আছে। আইন শৃংখলাৰ দিশতো কিছু গুৰুত্বটো যথেষ্ট। মূল কথা সেইটোৱে হ'ব যে সূৰ্য পাহাৰ মহাপীঠস্থানত ৰাতিলৈকে মেলা মহোৎসৱ চলি থাকিব। ইতিমধ্যে আৰক্ষী বিভাগক আমি জনাইছোঁ, তেওঁলোকে ইতিমধ্যে আমাৰ পৰা কি লৈছে, কি ধৰণৰ প্ৰশাসন লাগিব তেওঁলোকে বিচাৰিছে। জিলা প্ৰশাসনক আমি জনাইছোঁ যে সূৰ্য পাহাৰ মেলা মহোৎসৱ বিশ্বযজ্ঞ পাতোঁতে আমাক যিখিনি পাৰ্মিশ্যন লাগে সেইখিনি ইতিমধ্যে সেইখিনি সম্পূৰ্ণ হৈছে।
নিশ্চয়কৈ আচলতে এই যি ধৰ্মীয় কাৰ্যসূচী আছে সেই কাৰ্যসূচীত কিন্তু লাখ লাখ ভক্তৰ সমাগম হয় আৰু এইবেলিও লাখ লাখ ভক্তৰ সমাগম হ'ব বুলি আশা কৰা হৈছে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সূৰ্য পাহাৰ পৰিচালনা সমিতিয়ে ইয়াৰ বাবে প্ৰস্তুতি কিন্তু তুংগত কৰি তুলিছে। যিহেতু মাজত কেইটামান দিন বাকী আছে, 23 ফেব্ৰুৱাৰীৰ পৰা এই 10 দিনীয়া কাৰ্যসূচী চলিব। গোৱালপাৰাৰ ঐতিহাসিক এই যি সূৰ্য পাহাৰ আছে সেই সূৰ্য পাহাৰ কিন্তু তিনিটা ধৰ্মৰ মিলনভূমি, উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা বুলি কোৱা হয়। আৰু লগে লগে ইয়াত আচলতে 99,999টা অৰ্থাৎ 1 লাখৰ এটা কম শিৱলিংগ থকাৰ বাবে ইয়াত দ্বিতীয় কাশীধাম বুলি কোৱা হয়। এই প্ৰাক ইলোৰা আচলতে ইয়াক বুলি কোৱা হয়। আৰু সহযোগী ভিডিঅ'জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাইছে ইয়াতে এই বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। যিহেতু মাঘী পূৰ্ণিমা উপলক্ষে বিশ্ব শান্তি কামনাৰে প্ৰতি বছৰে আচলতে এই যি আচলতে বিষ্ণুযজ্ঞ মেলা মহোৎসৱ অনুষ্ঠিত কৰা হয় আৰু এইবেলিও বিষ্ণুযজ্ঞ মেলা মহোৎসৱ অনুষ্ঠিত কৰা হ'ব। আৰু দেখিবলৈ পোৱা গৈছে এই বিস্তৃত যি আচলতে ভূমি দেখিবলৈ পোৱা গৈছে, এই ভূমিত বিভিন্ন আচলতে দোকান পোহাৰৰ লগতে আন আন যি আচলতে চাৰ্কাছ বা আন আন যি আছে সেইসমূহ ইয়াত আহিব। আৰু আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ আচলতে যুদ্ধকালীন তৎপৰতাৰে ইয়াৰ যি কাম সেই কাম চলাই আছে সূৰ্য পাহাৰ পৰিচালনা সমিতিয়ে। আৰু লগে ভাগে সকলোৱে দিনে নিশাই কাম কৰি ইয়াত আচলতে এই সূৰ্য পাহাৰ প্ৰস্তুত কৰি তোলা হৈছে। যিহেতু বিষ্ণুযজ্ঞ মেলা মহোৎসৱ অহা 23 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈ চলিব। সেয়ে ইয়াত ধৰ্মীয় কাৰ্যসূচীৰ লগতে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আৰু যিহেতু কেইটামান দিন বাকী আছে সেয়ে কাম যুদ্ধকালীন তৎপৰতাৰে চলি আছে। মুঠতে ক'ব লাগিব যে বিষ্ণু শান্তি কামনাৰে মাঘী পূৰ্ণিমা উপলক্ষে অহা 23 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈকে এই 10 দিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব এই সূৰ্য পাহাৰ মহাবিস্থানত।